নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 মে। আজিৰ দিনটোত অসমৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। বিহু অনুষ্ঠানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ ডাঙৰ ঘোষণা। 15 মে পৰ্যন্ত পাতিব পাৰিব বিহু আৰু যিসকলে বিহু প্ৰস্তুতি চলাইছিল তেওঁলোকে উদযাপন কৰিব পাৰিব। কিন্তু জেঠ মাহত বিহু পতাটো সমীচীন নহয় বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। দেশৰ যুদ্ধৰ সময়ত বিহু অনুষ্ঠান বন্ধ কৰা হৈছিল আৰু কিন্তু 15 মেলৈকে যি দুই এখন বিহু অনুষ্ঠানৰ প্ৰস্তুতি চলিছিল তেওঁলোকে বিহুসমূহ পাতিব পাৰিব আৰু বিহু অনুষ্ঠানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইটো ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। তেল ভৰাওঁতে আপুনি সাৱধান হওক। তেল ভৰাওঁতে সাৱধান হওক নহলে পৰিব বিপদত। তেলৰ নামত মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহনত ভৰাই দিছে এবাৰ বোকা পানী। তেল ভৰোৱাৰ পিছতে পেট্ৰল ডিপোত সৃষ্টি হয় এবাৰ উত্তপ্ত পৰিস্থিতি। যোৰহাটৰ লাহোটি পেট্ৰল ডিপোত ভৰাইছিল তেল আৰু তেল ভৰাই ষ্টাৰ্ট দিয়াৰ পিছতেই বন্ধ হৈ পৰে বাহন। বাল্টিত তেল দেখিলে আপুনি তবত মানিব আৰু তেলৰ নামত কিদৰে গ্ৰাহকক পেট্ৰল ডিপোৱে ঠগে জানি লওক। অভিশাপত ডিপো মালিকে স্বীকাৰ কৰিছে বোকা পানী দিয়াৰ কথা। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰীৰ এইবাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে ডাঙৰ ঘোষণা এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথমবাৰলৈ মুছলমান জাতিৰ পৰিচয় প্ৰদান আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছতে ৰাজ্যৰ মুছলমানসকলৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুছলমানে আনুষ্ঠানিকভাৱে লিখিব পাৰিব জাতিৰ পৰিচয়। সৈয়দ জলছা আদিসকলে লিখিব পাৰিব এই পৰিচয় আৰু বিজেপিক ভোট দিবলৈ সাহস কৰিছে এবাৰ ৰাজ্যৰ মুছলমানসকলে। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। পোক খালী কৰাৰ পাকিস্তানে আৰু পোক পাকিস্তানৰ নহয় বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এইবাৰ পোক খালী কৰক পাকিস্তানে আৰু পোক পাকিস্তানৰ নহয়। পাকিস্তানে অবৈধভাৱে পোক দখল কৰি ৰাখিছে আৰু পোক যিকোনো প্ৰকাৰে ঘূৰাই ল'ব ভাৰত চৰকাৰে আৰু বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালৰ এইবাৰ সকিয়নি। যুদ্ধবিৰতিৰ মাজতে পাকিস্তানকে সকিয়নি বিদেশ মন্ত্ৰালয়ৰ আৰু পোক খালী কৰক পাকিস্তানে। পোক পাকিস্তানৰ নহয় বুলি মন্তব্য আৰু পাকিস্তানে অবৈধভাৱে পোক দখল কৰি ৰাখিছে। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। 15 মেলৈকে আজত মাত্ৰ এটা দিন। মছজিদে মছজিদে কোটি কোটি মুছলমানৰ দোৱা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। 15 মেলৈকে হাতত মাত্ৰ এটা দিন। মছজিদে মছজিদে কোটি কোটি মুছলমানৰ দোৱা আৰু ৱাকাফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব শুনানি। ন্যায়ৰ আশাত অপেক্ষা কৰিছে কোটি কোটি মুছলমানে। ৱাকাফ সম্পত্তি মুছলমানৰ সম্পত্তি। মুছলমানৰ সম্পত্তিৰ অধিকাৰৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়ৰ অপেক্ষাত এতিয়া ক্ষণ গণিছে দেশৰ মুছলমান সমাজে।